জেনারেল সেক্রেটাৰী, বিশেষকৈ আমাৰ কণ কণ ল'ৰা ছোৱালীবিলাকে আজিৰ দিনটো সম্পৰ্কে আমি আচলতে অধ্যয়ন কৰিব লাগে। আজিৰ দিনটো যদি ভালকৈ কোনোবাই অধ্যয়ন কৰি লয় তেনেহ'লে আমাৰ হিংসা বৃদ্ধি আমাৰ সমাজত নাথাকিব। আজিৰ দিনটোৰ শ্বহীদসকলৰ কথা আমি শ্ৰৱণ কৰিলে আমাৰ সমাজৰ পৰা হিংসা বৃদ্ধি কেতিয়াও নাথাকিব। আজিৰ দিনে আমাৰ ভাৰতবৰ্ষত স্বাধীন যদিও হৈছিল, কিন্তু আজিৰ দিনটো এক ইতিহাস হৈ থাকিব আৰু সেই দিনটো কোনোবাই ভালকৈ অধ্যয়ন কৰিলে সমাজত তেওঁ বলিষ্ঠ নেতৃত্ব দি হিংসাৰ পৰা সমাজখনক আঁতৰাই ৰাখিবলৈ সহজ সৰল হ'ব। এইখিনি কৈ মই আজি মোৰ বক্তব্য শেষ কৰিছোঁ। সদৌ আজিৰ দিনত শ্বহীদসকলৰ কাৰণে আমাৰ সকলোৱে 3 বাৰ কুলফাল্লা তিলাৱত কৰক আৰু তাৰ পিছত দোৱা হ'ব।